তেওঁ যেহেতু নিজে এপলজি বিচাৰিছে, তেওঁ নিজে অনুভৱ কৰিছে যে আচলতে মোৰ আচৰণটো ভুল হৈছে বুলি পেলাই তেওঁ যেতিয়া নিজে এটা ক্ষমা বিচাৰিছে, মই দেখিছোঁ বিধানসভাৰ ভিতৰত, বিধানসভাৰ বাহিৰত, তাতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে। নিজে যেতিয়া এপলজি বিচাৰে তাতকৈ ডাঙৰ কথা একো হ'ব নহয়। কিন্তু কংগ্ৰেছে হওক বা বিজেপিয়ে হওক সংসদৰ ভিতৰত এনেকুৱা হোৱাটো চাওক, জনপ্ৰতিনিধি এজনৰ প্ৰতিতো মানুহৰ বহুত মৰম থাকে, সন্মান থাকে। সেইকাৰণে আমাক বহুত ৰাইজে আশা কৰে যাতে আমাৰ কণ্ডাক্টটো ভাল হয়, এইটোতো সাধাৰণ কথা। সেইকাৰণে তেওঁ উপলব্ধিও কৰিছে যাতে মোৰ কিবা ভুল হৈ গৈছে নেকি, সেইকাৰণে তেওঁ ক্ষমা বিচাৰিছে আৰু ভাল পাইছোঁ আমি। জনতা পাৰ্টীৰ আমাৰ সংগঠনক শক্তিশালী কৰিবৰ বাবে আমি কেইবাটাও সাংগঠনিক কাম কাজ আমাৰ বৰ্তমান চলি আছে। যিহেতু আগন্তুক আমাৰ নিৰ্বাচনৰ বাবে আমি প্ৰস্তুত হ'ব লাগিব, সেইকাৰণে সংগঠনক শক্তিশালী কৰাৰ আমাৰ পদক্ষেপ চলি আছে আৰু সেইকাৰণে সংগঠনৰ আজি এখন সভাত তেজপুৰত অংশগ্ৰহণ কৰিলোঁ আৰু কেনেকৈ যাতে ভৱিষ্যতে সংগঠনক তৃণমূল পৰ্যায়ত আমি ল'ব পাৰোঁ তাৰ কেইবাটাও আমাৰ নতুন যিখিনি সিদ্ধান্ত সেইখিনি ফলপ্ৰসূ ৰূপায়ণ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ আৰু আমি আশা কৰিছোঁ যে সংগঠনৰ মাধ্যমেৰে আগন্তুক প্ৰতিটো নিৰ্বাচনত আমাৰ সকলোতকৈ ভাল ফলাফল দেখুৱাবলৈ আমি সক্ষম হ'ম বুলি আশা কৰিছোঁ। চাওক, ভাৰতীয় জনতা পাৰ্টি বৰ্তমান সময়ত আমি যেনেকৈ ৰাইজৰ লগত আমি জড়িত হৈছোঁ, আমি ৰাইজৰ প্ৰতিটো অভাৱ অভিযোগ সমস্যাৰ লগত আমি সকলো একাকাৰ হৈছোঁ। সেইকাৰণে ৰাইজৰ মাজত আমাৰ যিখিনি মৰম আদৰ আমি পাইছোঁ সেইখিনিকে সাৰোগত কৰি আমি চেষ্টা কৰি আছোঁ যাতে আমি প্ৰতিগৰাকী ব্যক্তিৰ গৃহলৈ যাব পাৰোঁ, প্ৰতিজন নাগৰিকৰ কাষ চাপি আমি তেওঁলোকৰ পৰা সমৰ্থন আদায় কৰিব পাৰোঁ। আৰু পঞ্চায়ত যিহেতু এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা, পঞ্চায়তৰ মাধ্যমেৰে উন্নয়নক আমি খৰতকীয়া কৰিব পাৰোঁ, সেইকাৰণে পঞ্চায়ত নিৰ্বাচনৰ আমাৰ গুৰুত্ব সকলোতকৈ বেছি আমি গুৰুত্ব আৰোপ কৰিছোঁ আৰু আমি ভাবিছোঁ খুব ভাল ফলাফল আমি দেখুৱাবলৈ সক্ষম হ'ম, এয়া আমি আশা কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হোৱাৰ পৰা আপোনালোকে দেখিছে যে উগ্ৰপন্থী সমস্যা সমাধান হৈছে, অসম শান্তিৰ পৰিৱেশ হৈছে, আজিৰ দিনত মানুহে সকলোৱে শান্তিত থাকিব পাৰিছে। যিখিনি পৰিৱৰ্তন ভাৰতীয় জনতা পাৰ্টীয়ে কৰিব পাৰিছে সেইখিনি আগতে আমি কেতিয়াও পোৱা নাই। সেইকাৰণে কোনোবা এগৰাকী ব্যক্তি বিশেষৰ কিবা হয়তো হ'ব পাৰে, কিন্তু সাধাৰণতে যদি আপোনালোকে কয় সকলোৱে সমান গুৰুত্ব, সকলোৱে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিছে আৰু নিজৰ সকলোখিনি সাধাৰণভাৱে তেওঁলোকে নিজৰ জীৱন ধাৰণ আগবঢ়াই লৈ যাব পাৰিছে। এইটো আপোনালোকেও প্ৰত্যক্ষ কৰিছে, আমি প্ৰত্যক্ষ কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।